যি বিটিচিৰ সমাগত নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে আপোনালোকে ইউপিপিএলক মুকলিভাৱে সমৰ্থন কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়া আহিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল। ৰাষ্ট্ৰীয় দল বা দিল্লী দিছপুৰে সদায় সহযোগিতা সহায় আশীৰ্বাদ দিব লাগে। নিখিল বড়ো ছাত্ৰ সন্থা পশ্চিম অসমৰ অন্যতম শক্তিশালী ছাত্ৰ সংগঠন আৰু এই ছাত্ৰ সংগঠনটোৱে অতি শেহতীয়াভাৱে যি বিটিচিৰ যি সমাগত নিৰ্বাচন এই সমাগত নিৰ্বাচনক এক ৰাজনৈতিক দলক বিশেষ ৰাজনৈতিক দলক মুকলিভাৱে সমৰ্থন দিয়াৰ ঘোষণা কৰিছে। কিন্তু কিহৰ কাৰণে এই ঘোষণা কৰিলে সেয়া জানিবলৈ আমি পোনে পোনে যাব বিচাৰিছোঁ এপছৰ সভাপতি দীপেন বড়োৰ কাষলৈ, যে আপুনি কিছুদিন পূৰ্বে এটা কথা উল্লেখ কৰিছে যে যি বিটিচিৰ সমাগত নিৰ্বাচন এই নিৰ্বাচনৰ কাৰণে আপোনালোকে ইউপিপিএলক মুকলিভাৱে সমৰ্থন কৰিব। কিন্তু এটা অৰাজনৈতিক ছাত্ৰ সংগঠন হৈও কি কাৰণে ৰাজনৈতিক দলৰ প্ৰতি এই সমৰ্থন? বড়ো ইতিহাসত দীঘলীয়া আন্দোলন আপুনি দেখিছে আৰু দীঘলীয়া এই আন্দোলনৰ বিভিন্ন খণ্ডত ৰাজনৈতিকভাৱে উত্থান পতন আপোনালোকে দেখিছে। তো এই আন্দোলনৰ পটভূমিত তিনিটা চুক্তি হৈ গ'ল, BAC, BTC আৰু BTR। BTC আৰু BTR ষষ্ঠ অনুসূচিত এটা সাংবিধানিক মৰ্যাদা আধাৰত আত্মনিয়ন্ত্ৰণৰ এটা ব্যৱস্থা বা এটা 4টা বা 5টা ডিষ্ট্ৰিক্ট বৰ্তমান সেইটো সুকীয়াকৈ পৰিচালনা কৰা এটা অসমৰ ভিতৰতে এটা মানে প্ৰশাসনিক এটা ব্যৱস্থা। তো আহি 2003ত এটা চুক্তি হৈ গ'ল। 15টা বা 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তি ৰূপায়ণৰ বাবে তেওঁক বটিয়াৰবাসী ৰাইজ সেই সময়ত 2005 চনত এপছু আৰু BLTয়ে পোনপটীয়াকৈ তেওঁক সমৰ্থন কৰিছিল যে চুক্তি স্বাক্ষৰকাৰী হিচাপে তেওঁৰে চৰকাৰ হ'ব লাগে আৰু চৰকাৰৰ থাকি পেলাই চুক্তি ৰূপায়ণ কৰিব লাগে। 2003 চুক্তি 2020লৈকে যিখিনি কৰিলে সেইখিনি সমাপ্ত হৈ গ'ল, যিখিনি নোৱাৰিলে এইটো ৰৈ গ'ল। 2020 চনত NDAB আৰু এপছুৰ BTR বা বড়ো শান্তি চুক্তি হৈছে। সেই চুক্তিৰ পিছত যিখিনি দফা আছিল সেই দফাসমূহ 5টা বছৰ আচলতে ডিচেম্বৰ মাহতে ইলেকশ্যন হ'ব লাগিছিল, কিন্তু এটা আগতীয়াকৈ পাতা হ'ল। আৰু আনপিনেদি যদি কৰোণা ভাইৰাছ বা ক'ভিডক যদি 1-1.5 বছৰ যদি ধৰা যায়, এই চৰকাৰখনে চুক্তি ৰূপায়ণৰ কাৰণে যিখিনি সুযোগ আৰু সময় পাব লাগিছিল এইটো খুব মানে সীমিত সময়হে পালে। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই গোটেই বিষয়টো কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি দাবী আমাৰ প্ৰেছাৰ আমি ৰাখিছোঁ। তো এই সন্ধিখনত 5টা বছৰ অতি সীমিত সময়, ইয়াৰ পিছত কৰোণা ভাইৰাছ, বিভিন্ন নিৰ্বাচন। তো আমাৰ উদ্দেশ্য এইটোৱেই যে যি চুক্তিটো এপছুৱে কৰিলে, যি চুক্তিটো NDABয়ে কৰিলে, সেই চুক্তিটো 100% যদি ৰূপায়ণ কৰিব লাগে। আৰু চুক্তিৰ মূল আত্মাটোৱে আছিল যে মোৰ এৰিয়া এক্সটেনশ্যন, যোনটো গহপুৰলৈকে সীমা সম্প্ৰসাৰণ হ'ল। চুক্তিৰ দ্বিতীয় আত্মাটো আছিল যে ইয়াৰ যি অট'নমি, ইয়াৰ যি লেজিছলেটিভ আপোনাৰ 40টা to 60টা এইটো মানে বৃদ্ধি কৰিব লাগে, পাৱাৰ এণ্ড ফাংচন ডিপাৰ্টমেণ্ট বৃদ্ধি কৰিব লাগে, দিল্লীৰ পৰা পোনপটীয়াকৈ আৰ্টিকল 280 যোগেদি ইয়াত পুঁজি আহিব লাগে, ফাণ্ড আহিব লাগে। তো ইয়াৰ কাৰণে আমাৰ এইটোৱে কথা, স্পষ্ট কথা যে 15টা বছৰ বা 17টা বছৰ হাগ্ৰামাই পালে, 5টা বছৰ প্ৰমোদ বড়ো চৰকাৰে পালে, BJP UPPL তেওঁলোকে মিত্ৰ চৰকাৰ চলাইছিল। পুনৰ চুক্তি স্বাক্ষৰকাৰী নেতৃত্বৰে আৰু এটা টাৰ্ম দিয়াটো বড়োলেণ্ডবাসী ৰাইজৰ, জাতি জনগোষ্ঠী ৰাইজৰ, বড়ো ৰাইজৰ এটা মানে চিন্তা, এটা আদৰ্শ হ'ব লাগে। সুযোগ দিলেহে চুক্তি ৰূপায়ণ হ'ব। আমি বিচৰা নাই যে, মই এইটো নেগেটিভ ছাইডত ক'ব বিচৰা নাই যে অসম চুক্তি 40টা বছৰত 6 নম্বৰ দফা বা BTC বিতৰণৰ যি বিষয়, এইটো যি এটা দীঘলীয়া এটা পৰিক্ৰমা হ'ল। কাৰণ 2টা টাৰ্ম AGP প্ৰফুল্ল মহন্তৰ মানে ডাঙৰীয়াৰ চৰকাৰৰ নেতৃত্ব চৰকাৰ তেওঁলোকে সুযোগ পাইছিল, তথাপিও এইটো দীঘলীয়া এটা সময় টানিলে। তো কিয় হৈছে কিয় নহৈছে মই এইটো নেগেটিভ ছাইডত মই ক'ব বিচৰা নাই। মই সদায় পজিটিভ, মোৰ দৃষ্টিভংগী সদায় পজিটিভে মই চাওঁ। এই ক্ষেত্ৰত চুক্তি স্বাক্ষৰকাৰীৰে আৰু এটা টাৰ্ম BTRত চৰকাৰ লাগে, দিল্লী আৰু দিছপুৰে
আশীৰ্বাদ সহায় সহযোগিতা কৰিব লাগে মোৰ স্পষ্ট কথা। কিন্তু যি শেহতীয়াভাৱে এই BTCৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, আপুনি চুক্তি কথা ক'লে BTRৰ, কিন্তু BTR চুক্তি অনুসৰি 60টালৈকে সমষ্টি সম্প্ৰসাৰণ হ'ব লাগিছিল, আৰু এই সম্প্ৰসাৰণ নোহোৱাৰ বাবে অতি শেহতীয়াভাৱে BTCৰ অন্যতম বিৰোধী, শক্তিশালী বিৰোধী BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰে কৈছে যে ক'ত BTR, এতিয়া BTCৰ নিৰ্বাচনে হৈছে। যদি BTR চুক্তি কৰিলে হয় তেতিয়াহ'লে BTRত নিৰ্বাচন হ'ব লাগিছিলে। তাৰমানে মূল দফাটো BTRৰ ৰূপায়ণ নহ'ল। নাই, BTR চুক্তি অনুযায়ী যিসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কলেজ হৈ গ'ল, বড়ো ভাষা অসমৰ সহযোগী ৰাজ্যিক ভাষাৰ মৰ্যাদা পালে। BTRত ডাইৰেক্টৰ অফ এডুকেশ্যন আছে, অসমৰ কাৰণে ডাইৰেক্টৰ অফ বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজ স্থাপন কৰা হ'ল। কেছ উইথড্ৰ বিষয়টো আধা কৰা হ'ল। NDP ৰিহেবিলিটেশ্যন প্ৰায় সম্পূৰ্ণ। জেলত থকা NIA কেছৰ NDP যিসমূহ আছে তেওঁলোকক পুনৰ ঘূৰাই অনা হ'ল। ৰঞ্জন দৈমাৰী আন নেতাগৰাকী তেওঁলোকক বাহিৰত মুকলি অনাৰ কাৰণে এইটো কাম চলি আছে। আনপিনেদি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰা হ'ল। এই বিভিন্ন বিষয়বিলাক প্ৰায় কাম আগবাঢ়ি গৈছে, কিন্তু সাংবিধানিক যি এটা ব্যৱস্থা আছিল যে সংবিধান সংশোধনী বিধেয়ক যোনটো 125 কনষ্টিটিউচনেল যোনটো এমেণ্ডমেণ্ট, য'ত নেকি এই কথাটো লিখা আছে যে 60টা সমষ্টি বৃদ্ধি কৰিব লাগে, ইয়াত VCDC নিৰ্বাচন পাতিব লাগে। গাঁও অন্তৰ্ভুক্ত বিষয় আছিল, এইটো 60টা গাঁও সোমোৱাই দিয়া হ'ল। 41,123 গৰাকী ভোটাৰে এতিয়া নতুনকৈ ধনশ্ৰী ৰৌতা আৰু মানে হৰিসিঙাত তেওঁলোকে ভোটদান কৰিব। তো সীমা সম্প্ৰসাৰণ হ'ল, আৰু এই এৰিয়াটো BTRটো যিহেতু সাংবিধানিক স্বীকৃতি দলৰ মুৰব্বী হ'ল ৰাজ্যপাল, চৰকাৰৰ মুৰব্বী হ'ল অসম চৰকাৰ, আৰু BTR নিজস্ব এটা চৰকাৰো আছে। তো এই BTAD যোনটো এৰিয়া আছিল, আগত 4টা আছিল, শংকোচৰ পৰা 5 নৈ 4টা জিলা, 2020 ৰেকৰ্ডৰ শংকোচৰ পৰা গহপুৰ 60খন গাঁও অন্তৰ্ভুক্ত হ'ল, আৰু গাঁও অন্তৰ্ভুক্ত হ'ব লগা আছে। তো তামোলপুৰ নতুন জিলা ক্ৰিয়েশ্যন কৰা হ'ল। এই সমগ্ৰ এৰিয়াটো ৰাজ্যপালে তেওঁৰ অধীনত যিহেতু কৰ্তৃত্বটো আছে, সি এই গোটেই এৰিয়াটো BTR হিচাপে অধিঘোষণাৰ যোগেদি তেওঁ নামাকৰণ কৰা হৈছে। কিন্তু আল্টিমেটলি সংবিধানত এইটো স্পষ্ট আকাৰে যেতিয়া লিখিব, তেতিয়া পাৰ্লিমেণ্টত এই বিলটো পাছ হ'ব। বিল পাৰিত হোৱাৰ পিছত সংবিধান সংশোধনী বিধেয়ক আইনত পৰিণত হ'ব। তাৰপিছত এইটো ভাৰতৰ সংবিধানত এইটো স্পষ্টকৈ লিখা থাকিব। তো ইয়াৰ কাৰণে আমাৰ কথাটো হ'ল যে 17 বছৰ হাগ্ৰামা তেওঁ সুযোগ পালে। তেওঁ আজি BTCয়ে কওক, BTRয়ে কওক, চৰকাৰৰ নাম BTC, এৰিয়াৰ নাম BTAD আছিল, এতিয়া BTR হৈ গ'ল। এইটো ৰাজনীতিক এটা এজেণ্ডা, চবৰে এটা ৰাজনীতিক এটা মানে এজেণ্ডা থাকে। তো ইয়াত আমি ক'ব বিচাৰিছোঁ যে চুক্তি স্বাক্ষৰকাৰী যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া আছিল, NDPৰ নেতাসকল আছিল, এই চৰকাৰখন পুনৰ আৰু এবাৰ চুক্তি স্বাক্ষৰকাৰীৰ পক্ষত ৰাইজে যদি ৰায়দান দিয়ে, নিখিল বড়ো ছাত্ৰ সন্থা আমি সুখী হ'ম। আমি কামনা কৰোঁ, আমি আশা কৰোঁ যে চুক্তি 100% ৰূপায়ণ হ'লেহে ৰাইজক যি আমি এটা এচুৰেঞ্চ আৰু ৰাইজৰ যি এটা এছপিৰেশ্যন আকাংক্ষা, বড়ো ৰাইজৰ যি আন্দোলনৰ কেঁচা তেজৰ বিনিময়ত 5,000 তেজৰ বিনিময়ত যি এটা চুক্তি পালোঁ, সেই চুক্তি যোনটো কাগজত আছে বাস্তৱত এইটো ৰূপায়িত হ'লে বা কাৰ্যকৰী হ'লেহে আমাৰ যি উপেন ব্ৰহ্মৰ যি সপোন আছিল সেই সপোনটো বাস্তৱত ৰূপায়িত হ'ব। এইকাৰণে নেকি বাৰু যে BTCৰ যি সমাগত নিৰ্বাচনৰ পূৰ্বে আপুনি UPPL আৰু BPFকে আদি কৰি যিখিনি আঞ্চলিক দল একত্ৰিত হোৱাৰ আহ্বান জনাইছিল, আৰু সেই আহ্বানৰ প্ৰতিক্ৰিয়া হিচাপে হাগ্ৰামা মহিলাৰে কৈছিল যে এফচুৱে UPPL, UPPLে এফচু, এই ধৰণৰ কাৰণতে তেওঁ এই ধৰণৰ বক্তব্য ৰাখিছিল নেকি বাৰু? আমাৰ স্পষ্ট কথা, বিভিন্ন সময়ত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজনৈতিকভাৱে নিজাববীয়াকৈ নিৰ্দলীয় প্ৰাৰ্থী আমি প্ৰেৰণ কৰিছোঁ 1991, 2001, আৰু যেতিয়া ৰাজনীতিক আমি ভূমিকা লৈছোঁ, তেতিয়া এটা শান্তি চুক্তি বা এটা আমাৰ যি অধিকাৰৰ সংগ্ৰামৰ এটা মানে এচিভমেণ্ট, এইটো আমি পাবলৈ সক্ষম হৈছোঁ। তো দীঘলীয়া সময়ত এফচু কেতিয়াবা ৰাজনৈতিক দলক সমৰ্থন কৰিছোঁ। এইটো ইছ্যুৱাৰী এজেণ্ডা, বড়ো আন্দোলন, বড়ো সমস্যা সমাধানৰ স্বাৰ্থত কেতিয়াবা আমি ৰাজনৈতিক দল জন্ম দিছোঁ, আৰু কেতিয়াবা আমি ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই আমি নিউট্ৰেলি আছোঁ। কিন্তু আহি যিহেতু বিষয়টো ৰাজনীতিক, আন্দোলনৰ যি ইছ্যুৱে বা সেই সময়ত পৃথক ৰাজ্য আন্দোলন বিষয়টোৱে ৰাজনৈতিক এজেণ্ডা আছিল।
আজি চুক্তি ৰূপায়ণৰ যি এজেণ্ডা এইটোও ৰাজনীতিক। তো এই সন্ধিখনত আমি এটা আঞ্চলিকতাবাদী দল বা আত্মনিয়ন্ত্ৰণৰ এই যে বিটিআৰ শিক্ষিদল সেইটো আঞ্চলিক দলে নিয়ন্ত্ৰণ কৰি পেলাই আগুৱাই লৈ যাওক। প্ৰমোদ বড়ো ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই এটা চিন্তাৰে বড়ো সাহিত্য সভা 16টা সংগঠনক লৈ পেলাই আমি তেওঁলোকক আহ্বান জনাইছিলোঁ, চিঠি প্ৰেৰণ কৰিছিলোঁ, আলোচনাৰ মেজলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আহিল, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নাহিল। যিহেতু আমাৰ আশা, আমাৰ যি পৰিকল্পনা সেইটোৱে আছিল যে দুই আঞ্চলিক শক্তিক আমি একেলগে কৰি আঞ্চলিকতাবাদী দলে আত্মনিয়ন্ত্ৰণৰ বিটিআৰ বিটিচিক শাসন কৰা এটা সংকল্প, সেই সংকল্পটো যিহেতু বাস্তৱত ৰূপায়িত নহ'ল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ আহিব লাগিছিল। একত্ৰীকৰণ হয় নহয় বা মিত্ৰতা হয় নহয় এইটো টেবুলত আলোচনাৰ কথা আছিল, কিন্তু তেওঁ যিহেতু নাহিল সেই নাহিটো আমি মনত দুখ পাইছোঁ। তেওঁ আহিলে আলোচনা হ'লে হয় আৰু ৰাইজে এটা তেওঁকো ভাল পালে হয় যে হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তেওঁ সেই ক্ষেত্ৰত চিৰিয়াছ বা তেওঁ সদায় একতা বা মিত্ৰতাৰ কাৰণে আগ্ৰহী। কিন্তু মিডিয়াত কথা ক'লে, সভা সমিতিত কথা ক'লে তেওঁ নাহিল। আৰু যিহেতু নাহিল আমাৰ উপায় কি, আমাৰ ৰাস্তা কি এতিয়া? কিয়নো আমাৰ চুক্তি ৰূপায়ণ হ'ব লাগিব, 100% ৰূপায়ণ হোৱাটো আমি বিচাৰিছোঁ। আমাৰ চুক্তি ৰূপায়ণ নোহোৱাকৈ এনে পৰি থ'ব বা এনে থাকিব সেই কথাটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই যি কাম কৰে আদৰ্শ নীতি জাতীয়তাবাদ জাতিসত্তা আধাৰত কৰে। ইয়াৰ কাৰণে এই কথাটো স্পষ্ট, তেওঁ যিহেতু নাহিল এতিয়া আমি সিদ্ধান্তত লৈ যাব লাগিব। আৰু যদি আমি আজি তাৰিখত বহি থাকোঁ, ইতিহাসে আমাক এটা সময়ত ক'ব যে নিজে চুক্তি কৰিলে, চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে, চুক্তি ৰূপায়ণৰ কাৰণে এটা চৰকাৰ আৰু এটা টাৰ্ম ভালকৈ তেওঁলোকে আনিবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগিছিল। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাই এই দায়িত্বৰ পৰা তেওঁলোকে আঁতৰি থাকিল, যাৰ কাৰণে চুক্তি ৰূপায়ণ নহ'ল। আমি নিজৰ ভৰিত কুঠাৰ মাৰি ল'ব বিচৰা নাই। ৰাইজে যিয়ে নকওক, কোনোবা দলে যিয়ে নকওক, দলবিলাকে সদায় এটা আদৰ্শৰে কাম কৰে আৰু সদায় ৰাজনীতিক ক্ষমতা কেন্দ্ৰিক এটা পাৱাৰ চেণ্টাৰক লৈ পেলাই সদায় তেওঁলোকৰ মন মগজুটো থাকেই। তাৰ মাজতে আমি বিবেচনা কৰিছোঁ যে আমাৰ চুক্তি ৰূপায়ণৰ কাৰণে আমি কোনটো দলৰ লগত যাম। তো যিহেতু চুক্তি স্বাক্ষৰকাৰীবিলাকে এতিয়া ৰাজনীতি পথাৰত নামিছে, ইয়াৰ কাৰণে আমি এই পন্থাটো ল'ব লগা হৈছে। আৰু এটা সময়ত আমাৰ সিদ্ধান্তটোলৈ ৰাইজে প্ৰশংসা কৰিব, আদৰণি জনাব যে হয় 2020ত লোৱা এপছুৰ সিদ্ধান্ত, 2025ত লোৱা ৰাজনীতিক এপছুৰ সিদ্ধান্ত সঠিক আছিল। কাৰণ তেওঁলোকে এই সিদ্ধান্ত লোৱাৰ কাৰণে চুক্তি ৰূপায়ণ 100% হ'ল। যোনটো সিদ্ধান্ত আমি 2005ত হাগ্ৰামাৰ কাৰণে আমি মেণ্ডেট দিছিল, একে মেণ্ডেট 2020ত প্ৰমোদ বড়ো ডাঙৰীয়াক দিছিলোঁ। আৰু এইবাৰো আমি পুনৰ চুক্তি স্বাক্ষৰকাৰী নেতৃত্বৰে মানে চৰকাৰ হ'ব লাগে বুলি আমি বিচাৰিছোঁ, আশা কৰিছোঁ। সেই স্পষ্ট কথা মই আপোনাক দোহাৰিছোঁ। কিন্তু এইখিনিতে যদি চোৱা যায়, এই দুই আঞ্চলিক দল বা দুই আঞ্চলিক শক্তি UPPL আৰু BPF, এই দুইটা দলৰ যি তেওঁলোকৰ খোৱা কামৰা বুলি ক'ব লাগিব এই মুহূৰ্তত, এই খোৱা কামৰাৰ ৰাজনীতিৰ মাজতে বিজেপিয়ে আগ্ৰাসী ৰূপ ধৰি BTCত প্ৰৱেশ কৰিছে। 2020তে তেওঁলোকে প্ৰৱেশ কৰিলে, 2025ত তেওঁলোকৰ ৰূপটো ইমান আগ্ৰাসী হ'ল যে তেওঁলোকে চৰকাৰ গঠনৰ দিশে আগবঢ়া বুলি তেওঁলোকৰ নেতা মন্ত্ৰীসকলে দাবী কৰিছে। যদি ৰাষ্ট্ৰীয় দলে যদি এই BTC দখল কৰে, তেতিয়াহ'লে আপোনালোকৰ স্থিতিটো কি হ'ব? নাই, বিটিআৰৰ জনগাঁথনিটো সুকীয়া, বিটিআৰৰ ভৌগোলিক সীমা সুকীয়া, বিটিআৰ অঞ্চলৰ ৰাইজৰ আৱেগ অনুভূতি সদায় বেলেগতকৈ অলপ পৃথক। আৰু বিটিআৰত যোৱা 34টা বছৰত যি এটা সংঘাত সংঘৰ্ষ, যি বড়ো আন্দোলন চলিল, এপছু গণতান্ত্ৰিক আন্দোলন, BLT আন্দোলন, NDB আন্দোলন, 5000 শ্বহীদৰ এটা ইতিহাস আছে। তো আমি সদায় বিচাৰোঁ বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনীতিক দলে বিটিআৰৰ ষ্টিয়াৰিংটো হেণ্ডেলটো ধৰিব লাগে। আৰু এটা সময়ত হাগ্ৰামা মহিলাৰীক ডাঙৰীয়া কংগ্ৰেছে সহায় কৰিছিল, তেওঁ এলায়েন্সত আছিল। তাৰ পিছৰ পৰ্যায়ত BJPয়ে তেওঁলোকক সহায় কৰিলে, 15টা বছৰ গ'ল। এতিয়া 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াক BJPয়ে সহায় কৰিলে। একে সহায় সহযোগিতা দিল্লী আৰু দিছপুৰ, যিহেতু চৰকাৰ এখন চলাবৰ কাৰণে পুঁজি লাগিব, চৰকাৰ এখন চলাবৰ কাৰণে সমগ্ৰ দেশত সহায় সহযোগিতা লাগিব। তো এনেকুৱা মিলিজুলি এটা পন্থাৰে
আঞ্চলিকতাবাদী দলৰ নেতৃত্বই ষ্টেৰিংটো ধৰিব লাগে। ৰাষ্ট্ৰীয় দল বা দিল্লী দিছপুৰে সদায় সহযোগিতা সহায় আশীৰ্বাদ দিব লাগে আৰু মিলি জুলিৰে আগুৱাই যাব লাগে, সেই কথাহে আমি বিশ্বাস কৰোঁ। আৰু এই ব্যৱস্থাত কোনো মানে বিকল্প কথা থাকিব নালাগে, মই এইটো কৈ দিলোঁ। কিন্তু যদিও আপুনি কৈছে যে ষ্টিয়াৰিঙত আঞ্চলিক শক্তিয়ে থাকিব লাগে, কিন্তু অতি শেহতীয়াভাৱে অসম বিধানসভাৰ অধ্যক্ষ তথা বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰে কৈছে যে দলে যদি দায়িত্ব অৰ্পণ কৰে তেতিয়াহ'লে BTCৰ পৰৱৰ্তী CEM তেখেত নিজেই হ'ব। নাই, এইটো সকলোৱে আশা কৰিব। আজি BJPয়ে খেলিছে, তেওঁলোকেও ভাবিব আমাৰে CM হওক। UPPLয়ে খেলিছে, তেওঁলোকে ভাবিব আমাৰে CM হওক। BPFও কৈ আছে যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যে ময়ে চিফ হ'ম। কংগ্ৰেছৰ ফালৰ পৰা খেলিছে, তেওঁলোকে এতিয়ালৈকে দাবী কৰা নাই, কিন্তু মনতো এটা আশা থাকিব। তো এই কথাটোলৈ মই যাব বিচৰা নাই। মোৰ স্পষ্ট কথাটো হ'ল যে গাদী বা চেয়াৰ দখল কৰাটো উদ্দেশ্য হ'ব নালাগে। বিটিয়াৰবাসী ৰাইজে কি বিচাৰে, বিটিয়াৰবাসী ৰাইজৰ সংকল্প মনত কি আছে, এই কথাটো লৈহে আমি আগুৱাই যাব লাগে। আৰু সমগ্ৰ যি বিষয়, সেই বিষয়টো সকলো দলে বিবেচনা কৰি পেলাই সকলোৱে যিহেতু ৰাজনৈতিক পথাৰত নামিছে, আৰু এই ক্ষেত্ৰত কোনো কাৰণত যাতে আমাৰ মাজত ভুল বুজাবুজি নহয়, পুনৰ আকৌ সংঘাত নহয়, তো এই কথাটো মই ক'ব বিচাৰিছোঁ। আৰু সময়ত ইয়াৰ ফল বা সময়ত ইয়াৰ ৰিজাল্টটো আহিব, আৰু সকলোৱে নিজৰ নিজৰ দলে এতিয়া পূৰ্ণ দমত কাম কৰি আছে। এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে ৰাইজে নিজৰ বিবেচনা, নিজৰ সিদ্ধান্ত ৰাখিব, মই এইখিনিকে কৈছোঁ। শেষত BTCৰ কি হ'ব এই সমাগত নিৰ্বাচনত, আৰু বিটিয়াৰবাসীক কি ক'ব? নাই, বিটিয়াৰবাসীক মই ক'ম যে বিভিন্ন জিলাত, বিভিন্ন সমষ্টিত এতিয়া ৰাজনৈতিক এটা হিংসা, ক'তবা গাড়ী মানে চুৰমাৰ কৰা, ক'ত কাকবা আক্ৰমণ কৰা, বিভিন্ন ঠাইত বিশেষকৈ এইটো হৈ আছে, কাৰ্যালয় জ্বলাই দিয়া। মই অসম ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, ৰাজ্যপাল ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, DGP ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমানবোৰ ঘটনা হৈছে, এই ঘটনাত প্ৰকৃত যিবিলাক দোষী, যিবিলাকে এই ঘটনাটো কৰিছে, এই মানুহখিনিক FIR দিয়াৰ ক্ষেত্ৰতো FIR দিয়া স্বত্তেও আজিলৈকে এৰেষ্ট কৰা নাই, বহুতকে কৰা নাই, দুই এটা কৰিছে। কি মানে কথা আছে, যে কি কাৰণ আছে যে তাত গাড়ী ভাঙা হ'ল, তাত অফিচ চলাই দিয়া হ'ল, বা যি দলৰে নহওক কিয় দোষীয়ে কোনো কাৰণত যাতে বিটিয়াৰ নিৰ্বাচনত হিংসা প্ৰশ্ৰয় নিদিয়ে, আৰু আইনে যাতে কঠোৰভাৱে কণ্ট্ৰল কৰাৰ কাৰণে, নিয়ন্ত্ৰণ অনাৰ কাৰণে যাতে ব্যৱস্থা লয়। আৰু যদি এনেকুৱা এৰি দিয়ে তেতিয়াহ'লে নিশ্চয় এই হিংসা, এই সংঘাত মানে বঢ়োৱাৰ বা বঢ়াই দিয়াত কোনোবা এইটো সুযোগ লৈ পেলাই আকৌ হিংসা মানে ঘটনা বা সংঘাতৰ ঘটনা কৰাত তেওঁলোকে মানে সুবিধা পাব বা সুযোগ ল'ব। মই আহ্বান জনাব বিচাৰিছোঁ যে প্ৰশাসনিকভাৱে বা আইন শৃংখলা পৰিস্থিতি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত অহা কাইলৈ আমি অসম ৰাজ্যিক নিৰ্বাচন আয়োগ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যপাল ডাঙৰীয়ালৈ আমি এটা স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ। আৰু এয়া আছিলে এপছৰ সভাপতি দীপেন বড়ো। তেওঁ কি কাৰণত UPPLক মুকলিভাৱে সমৰ্থন কৰিলে সেই সন্দৰ্ভত অৱগত কৰিলে, আৰু এই ক্ষেত্ৰত BTCবাসী ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমি নিশ্চিতভাৱে জানিবলৈ 26 ছেপ্টেম্বৰ পৰ্যন্ত অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।